এয়া সন্মুখত আছে পাতত দিয়া মাছ আৰু আছে হান্দি চিকেন হান্দি মটন আৰু আছে হাঁহ আৰু কোমোৰাও লগতে পাতত দিয়া গাহৰি মাংসৰ কথাটো ক'বই নালাগে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক অসমীয়া থলুৱা খাদ্য দেখাই আছো বঢ়িয়া একদম খানা আজি মই আহিছো এখন ৰেষ্টুৰেণ্টৰ নামটো হ'ল উকি ফাৰ্ষ্ট ফ্ল'ৰত আছে এই বিল্ডিংটোৰ আৰু অপজিট চাইডে আছে ভিভান্তা হোটেলখন আপোনালোকে গম পায় খানাপাৰা ভিভান্তা হোটেলৰ একদম অপজিট চাইডে আছে খানাপাৰাৰ পৰা যদি আপোনালোকে 6 মাইল চাইডত আহে সেইটো চাইডে পাই যাব তো বলক ভিতৰলৈকে যাওঁ এই ফাৰ্ষ্ট ফ্ল'ৰতে পাই যাব ওয়েলকাম টু উকি লিখা আছে তো ফাৰ্ষ্ট ফ্ল'ৰতে আছে ৰেষ্টুৰেণ্টখন তো বলক এতিয়া ভিতৰলৈকে কি খবৰ আপোনালোকৰ তো বাহত আছে আৰু এইটো হ'ল ইয়াৰে গোটেই ইণ্টেৰিয়ৰটো দেখিবলৈ পাইছে একদম আহল বহল স্পেচ বঢ়িয়াকৈ বহি পেলাই আপোনালোকে খাব পাৰিব আৰু এইফালে যদি আপোনালোকে দেখিবলৈ পায় এখন বাৰাণ্ডা টাইপ আছে আৰু ইয়াতে হৈ আছে একদম তন্দুৰী চিকেন আৰু এইফালে হৈ আছে একদম চম্পৰন মটন চম্পৰন মানে হান্দি মটন আৰু হান্দি চিকেন দেখাই আছো আপোনালোকক আৰু সন্মুখত ভিভান্তাখন আছে মই জনাইছোঁ আপোনালোকক তাজ ভিভান্তাখনৰ একদম সন্মুখতে তো বলক এতিয়া ভিতৰলৈকে যাওঁ আৰু দেখিবলৈ পাইছে এইটো হ'ল ইয়াৰে আহল বহল স্পেচ এইফালেও জাগা আছে য'ত আপোনালোকে আৰু এইখিনিতে দেখাই দিছোঁ মই উকি ৰেষ্টুৰেণ্টখনৰ মেনু আপোনালোকে মেনুখন চেক কৰি ল'ব পাৰে পজ কৰি পেলাই ইয়াৰে দামখিনি কেনেকুৱানো দাম হয় বহুতে কমেণ্ট কৰে মেনুখন দেখাব দিয়ে মই একচুৱেলি ভিডিঅ'টো লাষ্টৰ ফালে দেখাই দিওঁ বাৰু কিন্তু এইবাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দেখাই আছে ভিভান্তা আৰু তাৰ সন্মুখতে হৈ আছে এইফালে তন্দুৰী চিকেন আৰু এইফালে হান্দি মটন তো দেখাই আছে আপোনালোকক সবিশেষ দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়া লাগিছে পুৰা ধুনীয়া কাটি আছে তন্দুৰী চিকেন হ'ব গৈ আছে আৰু হান্দি মটনটো কেনেকুৱা গোটেইখিনি দেখাই আছো বাৰু তাৰ আগত চাইনিজ খানা কেইটামান লাগি গ'ল এইটো হ'ল ড্ৰামছ অফ হেভেন দেখিবলৈ পাইছে ধুনীয়া লাগিছে কৰ্ণ আছে লগতে ম'ম' আছে আৰু উইংছো আছিলে আৰু গাহৰি খৰিকাও আছিলে তো গাহৰি বহুত বেছি ধুনীয়া লাগি আছে দেখিবলৈ পাইছে আৰু বহুতে বেছি সফট তো বলক প্ৰথমতে গাহৰি খৰিকাটোৰ পৰা ষ্টাৰ্ট কৰোঁ লাৰিয়ে ভাল লাগি গৈছে ইমান সফট আৰু মুখত যেতিয়া সোমাই দিছিলোঁ প্ৰথম বাইট লৈ পেলাই ভাল লাগি গ'ল বহুত বেছি সফট হয় আৰু ধুনীয়াকৈ কুক আৰু তাৰপিছত মই ট্ৰাই কৰিলোঁ ইয়াৰে ড্ৰামছ অফ হেভেন পিচকেইটা বহুতেই বেছি ভাল লাগিছিলে আপোনালোকে যিসকলে ড্ৰামছ অফ হেভেন খাই ভাল পায় আপোনালোকে ট্ৰাই কৰি চাব পাৰিব ধুনীয়া ধুনীয়া চাইজৰ পিচ আৰু তাৰপিছত মই ইয়াৰে উইংছো ট্ৰাই কৰিলোঁ সকলোখিনি খানাই টেষ্টি আছিলে চাইনিজ ইণ্ডিয়ান খানা ইয়াতে পোৱা যায় আৰু তাৰপিছত মই ট্ৰাই কৰিলোঁ ইয়াৰে ম'ম' আৰু এইফালে তন্দুৰী চিকেন হৈ আছে দেখিবলৈ পাইছে ধুনীয়াকৈ তন্দুৰী চিকেন আৰু দেখা পাই ভাল লাগিছে তন্দুৰী চিকেন খাই ভাল পায় নে নাই আপোনালোকে কমেণ্ট কৰি জনাই দিব দেখিবলৈ পাইছে প্লেটখন আৰু তন্দুৰী চিকেনৰ যিটো টেষ্ট আছিলে সঁচাকৈ কৈছোঁ বহুত বেছি মজা লাগিছিলে একদম ওপৰত নেমু চেমু মাৰি দিছে ধুনীয়াকৈ কুক ধুনীয়া তন্দুৰী ফ্লেভাৰ মইতো খাই ভালেই পাওঁ বাৰু আপোনালোকে কোনে কোনে ভাল পায় খাই কমেণ্ট কৰি জনাব মই বাৰু আপোনালোকক এতিয়া দেখাইছোঁ ইয়াৰে অসমীয়া খানাখিনি যিটো স্পেচিয়েল হয় ইয়াৰে অসমীয়া তাৰ আগত তন্দুৰী চিকেন বা চাইনিজ খানাখিনি এবাৰ দেখাই দিছোঁ আৰু এইফালে খাই আছে দাদা দুজনে মই সুধি দিছোঁ কেনেকুৱা লাগিছে আপোনালোকৰ আপোনালোকে আগতে খাইছে নে আজি প্ৰথম আজি ফাৰ্ষ্ট আৰু এয়া সন্মুখত দেখিবলৈ পাইছে ইয়াৰে থালি এইখন হ'ল স্পেচিয়েল ভেজ থালি আৰু ইয়াতে কি আছে দেখাই আছোঁ তাৰ আগত এইফালে হান্দি চিকেন আৰু হান্দি মটন হৈ আছে তো বলক এতিয়া থালিখনত কি আছে প্ৰথমতে দেখাই দিওঁ আপোনালোকক তো বহুত ধুনীয়া লাগিছে দেখিবলৈ পাইছে নে আপোনালোকে আৰু বানবাতিত দিছে লগতে হান্দি চিকেন হান্দি মটনো দিছে আৰু এইখন মানে যিখন স্পেচিয়েল থালি ইয়াতে এইখিনি থাকিব চাটনিখিনি থাকিব পাপৰখন থাকিব পনীৰ বাতি থাকিব আৰু এইকেইটা ডিছ থাকিব তো আলু ভাজি এইফালে দেখিবলৈ পাইছে আলু আৰু লেচেৰা ভাজি আলু পিটিকা থাকিব এটা পায়স থাকিব এইফালে দেখিবলৈ পাইছে আৰু থাকিব দাইল ইয়াত দেখিবলৈ পাইছে দাইল আৰু এটা চব্জি এইটো এটা চব্জি হয় মিক্স চব্জি এটা আছে বৰটেঙা তো এইটো খাবৰ কাৰণে বহুত এক্সাইটেড লগতে আৰু এটা চব্জি তো এই গোটেইকেইটা থাকিব কেতিয়াবা চেঞ্জ হৈ থাকে বাৰু খানা আৰু থাকিব পনীৰ এবাতি যিখন স্পেচিয়েল ভেজ থালি নৰ্মেল ভেজ থালি নাথাকে বাৰু দেখিবলৈ পাইছে লগতে পাপৰ থাকিব এইফালে তিলৰ চাটনি থাকিব তাৰপিছত থাকিব বেঙেনা ফ্ৰাই আপোনালোকে যদি ভাল পায় আৰু এইফালে দেখা দিছোঁ গাহৰি মাংস পাতত দিয়া এইটো বাৰু থালিৰ লগত নাথাকে এক্সট্ৰাকৈ ল'ব লাগিব পাতত দিয়া গাহৰি মাংস যদি আপোনালোকে খাব বিচাৰে আপোনালোকে দেখিবলৈ পাইছে বহুত ধুনীয়া ধুনীয়া চাইজৰ পিচ পাতত দিয়া গাহৰি মাংস আৰু এইফালে কি আছে জানেনে যিসকলে মাছ খাই ভাল পায় পাতত দিয়া মাছ সৰু মাছটো এনেকৈ পাতত দি কিনে বনাইছে দেখিবলৈ পাইছে মই খুলি পেলাই আপোনালোকক দেখাই আছোঁ যিসকলে ভাল পায় হয়তো আপোনালোকৰ খাব মন গৈছে তো জনাব মাছ লাভাৰ কোন আছে দেখিবলৈ পাইছে আৰু এতিয়া হ'ল থালিখন মানে যিটো প্ৰেজেণ্টেশ্যন বহুত ধুনীয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব বলক এতিয়া খাওঁ আৰু এইফালে হাঁহৰ মাংস আছে এয়া আছে লোকেল চিকেন তো সকলোখিনি খানাই আছে আৰু মইতো এক্সাইটেড হৈছোঁ হাঁহৰ মাংসটো খাবৰ কাৰণেও হাঁহ আৰু কোমোৰা দেখাত ভাল লাগি আছে আৰু তাৰপিছত এইফালে দেখিবলৈ পাইছে হান্দি চিকেন এইটো হান্দি মটন বাৰু এইটো হান্দি চিকেন নহয় এইটো হান্দি মটন হান্দি চিকেনটো দেখাই আছোঁ আপোনালোকক তো দেখিবলৈ পাইছে এইটো মটন আৰু এইফালে আছে হান্দি চিকেন দেখাততো বাৰু ভাল লাগিছে এতিয়া বলক আপোনালোকক খাই ইয়াৰ সোৱাদটোনো কেনেকুৱা দেখাই আছোঁ মানে জনাই আছোঁ প্ৰেজেণ্টেশ্যনটোতো ভালেই লাগিছে খাই কেনেকুৱা লাগিব জনাই আছোঁ প্ৰথমতে দাইলটো লৈ লৈছোঁ দেখিবলৈ পাইছে আৰু চাউলৰ কোৱালিটিটো ভাল ভোকো লাগি আছে তো ভগৱানক নাম লৈ প্ৰথম বাইটটো লৈ ল'লোঁ আৰু খাই ভাল লাগিছে সঁচাকৈ ক'ব গ'লে আৰু আলু পিটিকাটোৰ কথাটো ক'বই নালাগে আলু পিটিকাটো ইমোশ্যন হয় খাই ভালেই লাগে দাইল আলু পিটিকা যিখন স্পেচিয়েল ভেজ থালি লৈ লৈছোঁ সেইখনৰ বিষয়ে আপোনালোকক জনাই আছোঁ তো নাইচ আৰু তাৰপিছত ভাজিটো ট্ৰাই কৰিলোঁ মানে এইবিলাক বস্তু বাৰু ফেভৰেটেই হয় বা
বেছি ৰিভিউ কৰিবলগীয়া একোৱেই নাই নৰ্মেল লাগিছে তাৰপিছত মই ট্ৰাই কৰিলোঁ ইয়াৰে চব্জি যিটো বহুত টেষ্টি আছিলে আৰু তাৰপিছত মই ট্ৰাই কৰিলোঁ ইয়াৰে বৰটেঙা আপোনালোকে টেঙা খাই কোনে কোনে ভাল পায় এনেকুৱা বৰটেঙা কমেণ্ট কৰি জনাব মোৰ মুখৰ এক্সপ্ৰেশ্যন দেখা পাই আপোনালোকে গমেই পাই যাব কেনেকুৱা ধুনীয়া লাগিছিল কেনেকুৱা শান্তি লাগিছিল খাই পেলাই যিটো ছেটিছফেকশ্যন লাভ কৰিলোঁ না কিনো কম এনেও টেঙা চেঙা খাই ভালেই লাগে বতৰুৱা বস্তু খাব লাগে বা টেঙা সদায় খোৱা নাযায় যিহেতু তো পূৰা খালোঁ ঠিকছে আৰু ভেজ থালিত যি আছিলে চাটনি আছিলে বেঙেনা চেঙেনা গোটেইখিনি খালোঁ আটাইতকৈ বেষ্ট লাগিলে ভেজ থালিখনৰ সেইটো হ'ল টেঙাটো মানে টেঙাটো মই পূৰা শেষেই কৰি দিলোঁ খাই পেলাই তো আৰু লগতে আছে পনীৰ তো পনীৰটো অকণমান ট্ৰাই কৰি চাওঁ যাওক নহয় কি কয় তো বলক এতিয়া পনীৰটো অকণমান ট্ৰাই কৰি চাওঁ এটা বাইট লৈ চাওঁ পনীৰটো তো পনীৰ আলু আৰু মটৰেদি বনোৱা এছামিজ ষ্টাইলত পনীৰটো খাই ঠিক ঠাক লাগিছে অকণমান নিমখটো বেছি পাইছিলোঁ পনীৰটোত বাট সেইটো বাৰু কেতিয়াবা হৈ যায় একো নাই অকণমান নিমখৰ পৰিমাণটো অলপ বেছি পাইছিলোঁ মই যিহেতু নিমখ অলপ কম খাওঁ গাহৰি মাংস ঠিক আছে তো গাহৰি খাব লাগে পাতত দিয়া গাহৰি মাংস টাচ কৰি ভাল লাগি আছিলে সৰু সৰু চাইজৰ কিউট চাইজৰ পিচ আৰু বহুত বেছি ছফ্ট বহুত ধুনীয়াকৈ কুক পাতৰ যিটো ফ্লেভাৰ মানে পাতত দিয়া মাংসৰ যিটো ফ্লেভাৰ সেইটো আহি গৈছে তো ভালকৈ 2 পিচ 3 পিচমান খালোঁ আৰু যিসকলে মাছ খাই ভাল পায় পাতত দিয়া মাছো যিহেতু আছিলে সেইটো অকণমান ট্ৰাই কৰিলোঁ কিন্তু গাহৰিটো বেছি ভাল পাওঁ দিয়কচোন এনেকুৱা ডিছবিলাকত মাছতকৈ তো মাছটো খাই বেয়া লগা নাই বাৰু পূৰা মানে ফ্লেভাৰটো আছে আৰু এতিয়া মই খাবলৈ গৈ আছোঁ ইয়াৰে হাঁহৰ মাংস কোমোৰাৰ লগত বনোৱা এছামিজ ষ্টাইলত হাঁহৰ মাংস বানবাতিত দিছে দেখিবলৈ পাইছে জোলটো লৈ লৈছোঁ অকণমান এপিচ মাংস লৈ লৈছোঁ বেছিটো খাব নোৱাৰোঁ কাৰণ বহুত বস্তু খাই আছোঁ তো অকণমান টেষ্ট কৰিছোঁ হাঁহৰ মাংসটো খাই ভাল লাগিলে যিটো কোমোৰাৰ লগত টেষ্ট অসমীয়া টেষ্ট সেইটো পাই গৈছোঁ একদম সেইটো ক'বই নালাগে তো আপোনালোকে হাঁহৰ মাংস ছাগলী মাংস সকলো পাই যাব এবাৰ মই ট্ৰাই কৰিম ইয়াৰে লোকেল চিকেন যিটো লোকেল চিকেন এছামিজ ষ্টাইলৰ কাৰী সেইটো দেখিবলৈ পাইছে তো মই ট্ৰাই কৰিলোঁ লোকেল চিকেন কাৰী একদম ধুনীয়া গ্ৰেভি ঠিক গ্ৰেভি দেখিবলৈ পাইছে পিঁয়াজ বেছিকৈ দিয়া দেখাতে ভাল লাগি আছে তো অকণমান খাই চাওঁ পেটত বাৰু জেগা নাই কাৰণ গাহৰি মাংস বহুতখিনি খাই দিলোঁ টেষ্ট কৰিবৰ কাৰণে আপোনালোকক জনাবৰ বাবে অকণমান ট্ৰাই কৰি চাওঁ এনেও টেষ্ট কৰিবলৈ ভালেই পাওঁ ন ডাউট তো ধুনীয়াকৈ ভাতৰ লগত সানি পেলাই লোকেল চিকেনৰ গ্ৰেভিটো ট্ৰাই কৰিলোঁ আৰু এইটো বহুত বেছি ধুনীয়া আছিলে ধুনীয়াকৈ মছলা পাতিৰ উপযুক্ত ব্যৱহাৰ আৰু কি ক'ম আৰু ভাল লাগিছিলে ধুনীয়াকৈ পিচ লৈও ল'লোঁ মানে টেষ্টটো পাই পেলাই তো ভাল লাগিছিলে আপোনালোকে ট্ৰাই কৰি চাব তাৰপিছত মই ইয়াৰে হাণ্ডি মটন বা হাণ্ডি চিকেন যিটো আছিলে সেইটো ট্ৰাই কৰিলোঁ একদম গৰম হাৱা ওলাই আছে দেখিবলৈ পাইছে গৰম ধোঁৱা ওলাই আছে একদম গৰম তো অকণমান লৈ পেলাই দুটাই ট্ৰাই কৰিলোঁ খাই ভাল পালোঁ আপোনালোকে ট্ৰাই কৰি চাব পাৰে বাৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব মইতো ইয়াতে অভাৰঅল ক'ব গ'লে ভালেই লাগিলে আটাইতকৈ বেষ্ট লাগিলে লোকেল চিকেনটো খাই ভাল লাগিলে তাৰপিছত আপোনাৰ হাঁহৰ মাংসটো খাই ভাল লাগিলে সকলোখিনি ভাল লাগিছিলে আৰু এইফালে বাহঁতে খাই আছে কি খাইছে আপুনি নুডলছ আৰু এইফালে আপুনি চম্পৰন খাই আছে বঢ়িয়া হয় অ'কে কেনেকুৱা পাইছে থাৰ্ড টাইম অ'কে হয় ইমান ভাল লাগিলে খাই পেলাই তাৰপিছত সেইটো যোৱা সপ্তাহৰ কথা তাৰপিছত আকৌ এদিন 3 দিন মানৰ আগত আহিছোঁ আৰু আজি আহিছোঁ অ'কে ভাল পাইছে আৰু খুব ভাল পাইছে ইমান ঘৰুৱা নিচিনা তেল মছলা নাই খানাৰ কালাৰটোতে গম পাব হালধীয়া কোনো মছলা জাতীয় উপঙি থকা নাইকিয়া ওচৰতে ঘৰবোৰ বেছি দূৰ নহয় আৰু বেছিকৈ ভাল লাগিছে প্ৰাইচটো ইমান ৰিজনেবল খালি 90 ৰুপিজ ৰোল 80 ৰুপিজ চব বস্তু ৰিজনেবল পাইছোঁ ওচৰতে ইমান ধুনীয়াকৈ ঘৰুৱা খানা পাইছোঁ ঠিক আছে থেংক ইউ আপুনি কৈ দিয়ক কেনেকুৱা পাইছে হয় মোৰ ইয়াত মোৰ ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইম মই থালি লৈছিলোঁ খুব ভাল পালোঁ খাই পেলাই আজি খুব চাইনিজ খাব মন গ'ল তাৰপিছত ভাবিলোঁ ইয়াতে সোমালোঁ আৰু চাইনিজ লৈছোঁ এয়া আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাই দিব কেনেকুৱা পালে আৰু ক'লে কেনেকুৱা পালা মজা একদম নেক্সট ভিডিঅ'ত লগ পাম বাই বাই